বানপানীত কেৱল নামঘৰেই নহয় বহু মছজিদো ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখকৈ টকা আগবঢ়াইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ব্যৱস্থাটোক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু আমি ক'ব বিচাৰিছো যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই, বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত মছজিদসমূহক সাহায্য প্ৰদানৰ দাবী জাতীয় সংগ্ৰামী অসমৰ। কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰবিলাকত আপুনি সাহায্য ঘোষণা কৰিছে? আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী, মুছলমানৰ মুখ্যমন্ত্ৰী, খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী, অসমত বসবাস কৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী। গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক। আপোনাক আমি ক'ব বিচাৰিছো, এই বানপীড়িত সময়ত, এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু, মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে। নামনি অসমৰ পৰা, সমগ্ৰ অসমৰ পৰা ৰাইজে সাহায্য দিছে। হিন্দু মানুহে ৰান্ধিছে, মুছলমানে খাইছে, মুছলমানে ৰান্ধিছে, হিন্দুৱে খাইছে। হিন্দু মানুহৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয়? শিৱসাগৰ জিলাৰ চন্তগত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে। গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক, কি লাগে সকলো ধৰ্মৰ, নামঘৰে হওক, গীৰ্জাই হওক, আপোনাৰ মছজিদে হওক, যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে আপোনাক অনুৰোধ কৰিছো। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।